জানানে তুমি বাৰু জানানে তোমাৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন? যিজনে তোমাৰ সপোনক সফল কৰাত বাধা দি আছে, যিজনে তোমাৰ কামত বাধা দি আছে, তুমি আগুৱাই যোৱাত বাধাৰ সৃষ্টি কৰি আছে। জানানে তুমি জানানে? হয়তো জানা বা নাজানা। আহা, এই কাহিনীটো শেষলৈকে শুনা। হয়তো এই কাহিনীটোৱে তোমাৰ মনত গভীৰভাৱে বুজাই দিব যে তোমাৰ এই সফলতাত তোমাৰ আপোন কোনে বাধা প্ৰদান কৰি আছে, তোমাক আগুৱাই যোৱাত হেঙাৰ সৃষ্টি কৰি আছে। নমস্কাৰ, মই প্ৰদীপ। ৰাতিপুৱা ঠিক 9 বাজিছিল। অফিচৰ কৰ্মচাৰীসকল সদায় অফিচলৈ অহাৰ দৰে নিজৰ কামত ব্যস্ত হ'বলৈ সকলোৱে উপস্থিত হ'ল। আহি আছে অফিচলৈ কৰ্মচাৰীবোৰ। কিন্তু আজিৰ দিনটো অকণমান বেলেগ। কিয় বেলেগ? অফিচৰ আজি যিটো অফিচৰ মূল গেটৰ বাহিৰত এখন জাননী আঁৰি থোৱা আছে, আঠা লগোৱা আছে। কাগজ এখনত জাননী স্বৰূপে আঠা লগাই দিয়া আছে। তাত সকলোৱে আগ্ৰহেৰে পঢ়িবলৈ আগবাঢ়িছিল। যিয়ে অফিচলৈ আহিছিল সকলোৱে অফিচলৈ আহোঁতে সেই জাননীখন দেখি পঢ়িবলৈ তাত আগবাঢ়িছিল। তাত লিখা আছিল এটা কথা লিখা আছিল, এটা দুখৰ খবৰ। হেডলাইনত লিখা আছে, এটা দুখৰ খবৰ। যোৱা নিশা আপোনালোকৰ জীৱনত আগবাঢ়িবলৈ বাধা দি থকা, শুনিব, এটা দুখৰ খবৰ। যোৱা নিশা আপোনালোকৰ জীৱনত আগবাঢ়িবলৈ বাধা দি থকা আপোনাৰ সহকৰ্মীজনৰ মৃত্যু হৈছে। তেওঁৰ মৃতদেহ কনফাৰেন্স হলৰ এটা কফিনত ৰাখি থোৱা আছে। বাষ্ট সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি তাত জনাব পাৰিব। এইখিনিয়ে সেই জাননীখনত লিখা আছে। এই কথাখিনি পঢ়ি সকলোৱে অফিচলৈ অহা সকলোৱে ইজনে সিজনলৈ চাই ভাবিলে, আমাৰ বৃদ্ধিত বাধা দিয়া মানুহজন কোন হ'ব পাৰে বাৰু? আমাৰ বৃদ্ধিত বা আমি আগুৱাই যোৱাত বাধা দি থকা মানুহজন। আমি আগবাঢ়িব নোৱাৰাৰ কাৰণটো কোন আছিল? কোনে আমাক বাধা দি আছিল? সকলোৰে মনত এই প্ৰশ্নটোৱে ঘূৰিব ধৰিলে। সকলোৱে এই প্ৰশ্নটো ঘূৰি থকাৰ লগতে এই প্ৰশ্নবোৰ লৈ সকলোৱে কনফাৰেন্স হলৰ বাহিৰত এটা দীঘলীয়া শাৰী পাতিলে। কনফাৰেন্স হলত কিয় যাব? যে তাত তেওঁলোকক বাধা দিয়া মানুহজনৰ মৃত্যু হৈছে, কনফাৰেন্স হলত কফিনত থোৱা আছে, আৰু সকলোৱে যে তেওঁলোক শেষ শ্ৰদ্ধা জনাব পাৰিব। এজনকৈ সকলোৱে ভিতৰলৈ সোমাবলৈ দিয়া হ'ল। গৈ আছে, বাহিৰ ওলাই আহি আছে। যিসকলে বাহিৰলৈ ওলাই আহিছিল সকলোৰে মুখ আছিল গভীৰ। এক কষ্টৰ ছাপ মুখত আছিল, চিন্তিত, যেন নিজৰ কোনোবা আপোনজনক হেৰুৱাইছে। তেওঁলোকে ওলাই আহোঁতে তেওঁলোকৰ মনত এইটো কথা স্পষ্ট হৈছিল যেন তেওঁলোকে সেই কফিনটোত নিজৰ আপোন এজনক মৃত অৱস্থাত দেখা পাইছে। সকলোৱে এনেকৈ ওলাই আহিল। অৱশেষত এনেকৈ আহি শাৰীত মাত্ৰ এজন মানুহ বাকী ৰ'ল। কোনজন মানুহ বাকী ৰ'ল? সেইজন আছিল সেই কৰ্মচাৰীজন যিজনে সদায় অভিযোগ কৰিছিল, অফিচত যেতিয়া কাম কৰিব বহিব তেতিয়া প্ৰতি মুহূৰ্ততে কয়, এই নেতেই লেহেমীয়া, নেতেই কামেই নকৰে, বাফাৰিং হৈ থাকে, কম্পিউটাৰত ইমান জাম হৈছে, কম্পিউটাৰে কামেই নকৰে, এই অফিচটো ভাল নহয়, এই যে ইমান সুবিধা নাই, ইমান অসুবিধা হৈ আছে, মই আৰু আগবাঢ়িব নোৱাৰোঁ। সেই মানুহজন প্ৰতি মুহূৰ্ততে তেওঁ আনক দোষাৰোপ কৰা সেই মানুহজন শাৰীৰ একেবাৰে শেষত তেওঁ মনে মনে ভাবিলে, অৱশেষত সেই মানুহজন নাইকিয়া হ'ল, যিজনে মোৰ জীৱনত আগবাঢ়িবলৈ দিয়া নাছিল বা মোৰ জীৱনটোত সকলো সময়তে বাধা প্ৰদান কৰি আছিল।
ভিতৰত তেওঁ বহুত সুখ অনুভৱ কৰিলে যে তেওঁক বাধা দিয়া মানুহজন ঢুকাল, কিন্তু বাহিৰত তেওঁ সেই আনন্দটো সুখটো দেখুওৱা নাই, বাহিৰত তেওঁ দুখ দেখুৱাই আছিল। অৱশেষত তেওঁ কনফাৰেন্স হলৰ ভিতৰত সোমাল। দেখিলে টেবুল এখনত এটা কফিন। ধীৰে 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 মানুহ এজন আগবাঢ়িল আৰু ভিতৰত ভুমুকি মাৰিলে। ঠিক তেতিয়াই কফিনৰ ভিতৰত দেখি তেওঁ জঁপিয়াই উঠিল, একেবাৰে চক খাই উঠিল। কফিনৰ ভিতৰত কোনো মৃতদেহ নাছিল, তাৰ পৰিৱৰ্তে আছিল এখন আইনা। সেই আইনাত চালে সেই মানুহজনে, যিজনে সদায় আনৰ ওপৰত দোষাৰোপ কৰে, সেই মানুহজনে আইনাত চালে আৰু দেখিলে, কাক দেখিলে? নিজৰেই মুখখন দেখিলে। চাবলৈ গৈছিল কাক? তেওঁক বাধা দি থকা মানুহজনক। সি চিঞৰিবলৈ ওলাইছিল, এইটো কি ধেমালি, কি অসভ্যালি। কিন্তু তেতিয়াই তেওঁ অন্য এখন জাননীত চকু পৰিল। যেনে এখন কাগজত লিখা থকা কথা অকণমান তেওঁৰ চকুত পৰিল। সেই কাগজখনত তেওঁ চালে, তাত লিখা আছিল, তাত কি লিখা আছিল জানে? চিঞৰি নাথাকিব। আপোনাৰ জীৱনত আগবাঢ়িবলৈ আপোনাক কোনেও বাধা দিয়া নাই। আপুনি আপোনাৰ জীৱনত আগবাঢ়িবলৈ আপুনি নিজেই বাধা। আপুনি সদায় আনক দোষ দিয়ে। নিজৰ ভিতৰলৈ চাওক যে আপুনি কি কাম কৰি আছে, আৰু আপুনি চাই সকলো সলনি কৰাৰ ক্ষমতা আপোনাৰ হাততেই আছে। আনক দোষাৰোপ কৰিব নালাগে। আপুনি যিমান আগুৱাই যাব মন কৰিব, আপুনি নিজে আগুৱাই যাব পাৰিব। আনে আপোনাক বাধা দিয়া নাই, আৰু সেই কফিনৰ ভিতৰত থকা মানুহজনে আপোনাক বাধা দি আছে প্ৰতি মুহূৰ্ততে, প্ৰতি ছেকেণ্ডতে। সেই মুহূৰ্ততে সেই মানুহজনে, একেবাৰে শেষৰ শাৰীৰ সেই মানুহজনে, যিয়ে আনৰ ওপৰত সদায় দোষাৰোপ কৰি আছিল, ইণ্টাৰনেট শ্ল', কম্পিউটাৰ বেয়া, ইমান কামৰ বোজা, অফিচৰ ভাল নহয়, অফিচত থাকিবলগীয়া সুবিধাবোৰ নাই, তেওঁ বুজি পালে। সেই মুহূৰ্ততে তেওঁ বুজি পালে তাৰ ব্যৰ্থতাৰ কাৰণ ইণ্টাৰনেট নহয়, তাৰ ব্যৰ্থতাৰ কাৰণ কম্পিউটাৰ নহয়, তাৰ ব্যৰ্থতাৰ কাৰণ অফিচ নহয়, তাৰ ব্যৰ্থতাৰ কাৰণ সি নিজেই তাৰ ব্যৰ্থতাৰ কাৰণ। মানুহজন নিশ্চুপ হ'ল, চুপচাপ মূৰ তল কৰি তেওঁ কনফাৰেন্সৰ হলৰ পৰা ওলাই আহিল। সেইদিনা অফিচৰ সকলো মানুহে কি কৰিলে? এটা ডাঙৰ শিক্ষা ল'লে যে জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু আপুনি। জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু আন কোনোৱেই নহয়, নিজেই নিজৰ শত্ৰু। কাৰণ আপুনি কৰিম বুলি ভবা কামটোত আপোনাক কোনো বাধা দিব নোৱাৰে, কিন্তু আপুনি আনৰ দোহাই দি যদি কামটোৱে নকৰে, তাত আপোনাক কোনে বাধা দিলে কওকচোন? গতিকে ঠিক তেনেদৰে আপুনি যি কামতে আগবাঢ়িব, সেই কামটো আপোনাৰ যিটো জীৱন, এই জীৱনটো আপুনি যদি ভাল কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ভাল কৰিব পাৰিব, আৰু যদি বেয়া কৰিব বিচাৰে, তেতিয়াহ'লে বেয়া কৰিব পাৰিব। এতিয়া আপোনাৰ জীৱনটো ভাল কৰিব নে বেয়া কৰিব, সেইটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। সৰ্বোত্তম আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব যে আপুনি আপোনাৰ জীৱনটো কেনেকুৱা কৰিব খোজে। বাচনটো সম্পূৰ্ণৰূপে আপোনাৰ। মনত ৰাখিব, মানে মহাভাৰতত
ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল। মহাভাৰতৰ কাহিনীটো অকণমান ইয়াত মই অকণমান এটা স্তৱক এটা আনিব বিচাৰিছোঁ। মহাভাৰতত ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, যুদ্ধ তুমি কৰিব লাগিব, মই তোমাৰ লগত আছোঁ। তুমি কেৱল নিজৰ কৰ্তব্য পালন কৰা। যুদ্ধ তুমি কৰিব লাগিব, মই তোমাৰ লগত আছোঁ, তুমি কেৱল তোমাৰ নিজৰ কৰ্তব্য পালন কৰা। জীৱনত আমি সদায় আনৰ দোষ বিচাৰোঁ, কিন্তু নিজৰ ভিতৰলৈ চাবলৈ আমি পাহৰি যাওঁ প্ৰকৃততে আমি কি কৰি আছোঁ বা আমি কি কৰা উচিত, এইটো আমি পাহৰি যাওঁ। শেষত আপুনি যিদিনাৰ পৰা নিজৰ ভিতৰত চাবলৈ আৰম্ভ কৰিব নহয় যে আপুনি বৰ্তমান কি কৰি আছে, কি কৰিব গৈ আছে, তেতিয়া আপুনি আপোনাক নিজৰ ৰূপত দেখা পাব যে আপোনাৰ ভৱিষ্যত আপুনি কি ধৰণে গঢ়িব গৈ আছে। শেষত মই সদায় কোৱা এটা কথা কৈ যাওঁ, ঈশ্বৰৰ আশীৰ্বাদেৰে আপোনাৰ কঠোৰ পৰিশ্ৰমেৰে আৰু আপোনাৰ পৰিয়ালৰ মৰমেৰে এনেকুৱা এটা কাম কৰক যিয়ে পৃথিৱীক ক'বলৈ বাধ্য কৰাব যে সেইজনক অনুসৰণ কৰা, তেওঁ যি কৰিছে তেনেকৈ কামত আগবাঢ়ি যোৱা। মোৰ এই কাহিনীটো বা কথাখিনি যদি ভাল লাগে মোৰ লগত থাকিব, বেয়া লাগিলেও পৰামৰ্শ দিব যাতে ভৱিষ্যতে মই ভালকৈ আগবাঢ়িব পাৰোঁ। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।